গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় সেইকেইটাৰ বিষয়ে মই প্ৰথমতে আপোনালোকক অলপ সোনকালে অৱগত কৰি লৈছো আৰু যিকেইটা খুব টেকনিক্যাল ধৰণৰ সিদ্ধান্ত সেইকেইটা আপোনালোকে টুইটাৰত পাই যাব। প্ৰথম কথাটো হ'ল যে আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে। সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীটো আধা অংশ আছে, কমলপুৰতো আধা অংশ আছে। বিশেষকৈ ডেভেলপমেণ্ট ব্লকবিলাক যে উন্নয়ন খণ্ডবিলাক দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে। বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে যে আগতে যদি দুটা ডেভেলপমেণ্ট ব্লক এটা বিধানসভাত আছিল, এতিয়া দুটা ডেভেলপমেণ্ট ব্লকে চাৰিটা বিধানসভা সমষ্টিত স্পৰ্শ কৰিছে। কাৰণ ডিলিমিটেশ্যনৰ সময়ততো ব্লক হিচাপত হোৱা নাই, গাঁও হিচাপত হৈছিলে। সেইকাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেণ্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব। আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব। 3 মাহ ক্লেইমছ অবজেকশ্যন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিশ্যনে 1-2 দিন ডিচেম্বৰলৈকে যাব। আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। দ্বিতীয়তে লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনিক সেচুৰেশ্যন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলো যে আমি যিমান পাৰো অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম, যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায়। তেনেকুৱা কৰিব হলে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব, কিমান টকা ব্যয় কৰিব লাগিব, এই গোটেই দিশটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ, আমাৰ মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট সাব কমিটি গঠন কৰি দিছো। তেওঁলোকে এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব যে অসমৰ যদি প্ৰতিটো ফেমিলিকে আমি দিব লাগে আৰু প্ৰতিটো ফেমিলিৰ ডেফিনেশ্যন কি, যে এজন বুঢ়া মানুহ আছিলে তেওঁৰ ল'ৰা ছোৱালী মিলি এটা ফেমিলি, নে গোটেইকেইটা বিয়া হোৱা ল'ৰাক ধৰি এটা ফেমিলি, দেউতাক মাকক লৈ এটা ফেমিলি, নে গোটেইকেইটা বিয়া হোৱা গোটেইকেইজনী বোৱাৰী মিলি এটা ফেমিলি হ'ব, বা গোটেইকেইজন বোৱাৰী বেলেগে বেলেগে এটা ফেমিলি হ'ব। ফেমিলি ডেফিনেশ্যন আৰু আমি কিমান দূৰলৈকে আমাৰ ৰাজ্যৰ বিত্তীয় অৱস্থাই পাৰিব। এটাতো সকলোৰে এটা লিমিটো থাকিব, এটাতো এটা আঁচনিতে গোটেই টকা দিবও নোৱাৰে। গতিকে এই গোটেই আঁচনিখনৰ ওপৰত আমি এমাহৰ ভিতৰত পৰামৰ্শ দিবৰ কাৰণে আমি আজি কেবিনেট উপসমিতিখন গঠন কৰি দিছো। তৃতীয়তে আপোনালোকে জানে যে আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে যোৱা বছৰটোত আপ্ৰাণ প্ৰচেষ্টা চলাই আহিছিল। এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰিকমেণ্ডৰী যিটো বডি আইকমছ, তেওঁলোকে এই ক্ষেত্ৰত এটা পজিটিভ ৰিপৰ্ট
ইউনেস্কোলৈকে পঠোৱা বুলি আমি প্ৰাৰম্ভিকভাৱে এটা খবৰ পাইছোঁ। কিন্তু জুলাইত ভাৰতৰ অধ্যক্ষতাত ইউনেস্কোৰ বৈঠক বহিব দিল্লীত। এই সময়ছোৱাত ইউনেস্কোৰ প্ৰতিখন ৰাষ্ট্ৰই যাতে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাত সহায় কৰে, সেইকাৰণে ইউনেস্কোৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ এম্বেচেডৰ যোন দিল্লীত আছে, সেই এম্বেচেডৰসকলক ৰাজ্য চৰকাৰৰ পৰা যোগাযোগ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে থ্ৰু মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। ইউনেস্কো এনেকুৱা এটা বডি, তাত সকলোৰে এটা এটা ভোট থাকে, এজন এজন দেশৰ এটা এটা ভোট থাকে। গতিকে দুখন দেশে যদি আমাক ভোট নিদিয়ে, ৰিকমেণ্ডেশ্যন হ'লেও বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয়। এইটো এটা ডেমক্ৰেটিক প্ৰচেছতহে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়। গতিকে আমি যাতে প্ৰত্যেকখন ৰাষ্ট্ৰৰে ভোট পাব পাৰোঁ, যিদিনাখন এই প্ৰস্তাৱটো হ'ব। আৰু সৌভাগ্যক্ৰমে এইবাৰ মিটিংখন নতুন দিল্লীত হ'ব আৰু তাৰ অধ্যক্ষয়ো ভাৰতে অধ্যক্ষতা কৰিব। আগে পিছে ভাৰতেও ক'ৰবাত গৈ মিটিঙত ভাগ লয়, কিন্তু এইবাৰ আমাৰ বাবে সৌভাগ্যৰ কথা যে এই মিটিংখনৰ অধ্যক্ষতাও ভাৰতে কৰিব। সেইবাবে আজি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰসমূহৰ দূতাবাসসমূহৰ লগত ৰাজ্য চৰকাৰে যোগাযোগ কৰি যাতে এবাৰতে, নহ'লে কেতিয়াবা প্ৰথম মিটিংখনত নহয়, ছেকেণ্ড মিটিংখনলৈকে ডেফাৰ কৰে, ক্লাৰিফিকেশ্যন বিচাৰে বা থাৰ্ড মিটিংখনলৈকে যায়। এটা 2-3 বছৰৰ এটা প্ৰচেছ হয়। কিন্তু আমাৰ কথাটো হ'ল যে 2-3 বছৰলৈকে নগৈ যাতে প্ৰথম বছৰতে আমাৰ কামটো হ'ব পাৰে, তাৰ কাৰণে আমি এটা বিশেষ প্ৰচেষ্টা চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে, ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে, যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছোঁ যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায়, তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয়, একেলগে 10,000 টকা দিব নালাগে, মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক, কিন্তু মাহত 1,000 কৈ দিলে ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব। কিন্তু একেলগে 10,000 পালে মোবাইলো কিনি ল'ব পাৰে। গতিকে এই বিষয়টো আমাৰ ৰণোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম। এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই, 7 দিন দিছোঁ। কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰিয়ে হওক, যিটোৱে হওক, এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছোঁ। ছেপ্টেম্বৰ মাহত আজি কেবিনেটে আৰু এটা অনুমোদন দিয়ে যে আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি NOC দিছিলোঁ। এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোনসকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি NOC দিব লাগে। এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামখিনি যাতে হ'ব পাৰে। আজি আমাৰ কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত হ'ল যে প্ৰচাৰ ভাৰতীৰ লগত অসম চৰকাৰে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছে
যাৰ জৰিয়তে 10 কোটি টকা ৰাজ্য চৰকাৰে খৰচ কৰিব আৰু প্ৰচাৰ ভাৰতীয়ে 10 কোটি টকা খৰচ কৰিব আৰু তেওঁলোকে অতিৰিক্ত যি টকাৰ প্ৰয়োজন হয় হেতু প্ৰচাৰ ভাৰতীয়ে দিব 52টা এপিসোডত লাচিত বৰফুকনৰ এখন তথ্যচিত্ৰ তেওঁলোকে প্ৰস্তুত কৰিব আৰু 52টা এপিসোড দূৰদৰ্শনত তেওঁলোকে প্ৰচাৰ কৰিব ইন অল নেশ্যনেল এণ্ড ৰিজনেল চেনেলছ তাৰো আজি আমাৰ MOU খনত আমি এপ্ৰুভেল দিছো ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ফাইনালি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেশন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে মূলত কেবিনেট ডিসিশন এইখিনিয়ে কেবিনেট ডিসিশন আছিল যিখিনি আমি মূলত কেবিনেট ডিসিশন লৈছিল পলিটিক্যালি আজি আমি আৰু এটা সিদ্ধান্ত লৈছো যে অসমৰ 93টা সমষ্টি 93খন সভা জুলাই মাহত আমি অনুষ্ঠিত কৰি লোকসভাৰ নিৰ্বাচনত আমাৰ চৰকাৰক মোদী চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমৰ্থন কৰাৰ বাবে আমি 93টা স্থানত 93খন সভাৰ জৰিয়তে আমি সেই সমষ্টিৰ ৰাইজক ধন্যবাদ দিয়াৰ বাবে আমি 93খন সভা অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু যিকেটা সমষ্টিত আমি ভাল ফল দেখুৱাব পৰা নাই তেওঁলোকৰ তাতো একোখন সভা অনুষ্ঠিত কৰি ভৱিষ্যতত যে যত আমাৰ ডেফিচিয়েন্সি থাকি গৈছে যে আমি 23টা সিটত আমি কিয় পৰা নাই বা 94ত আমি পাৰিছো 26টা প্লাস আমাৰ 6টা এই 32টা সিটতো বা 32খন আসনতো আমি একোখন সভা কৰি তাৰ ৰাইজৰ অভাৱ অভিযোগৰ আমি বুজ লবৰ কাৰণেও আমি সিদ্ধান্ত লৈছো অৰ্থাৎ 126টা সমষ্টিতে যাম 93টা সমষ্টিত ধন্যবাদ দিবৰ কাৰণে যাম বাকি সমষ্টি কেইটাত যে ক'ত কি আমাৰ ডেফিচিট থাকি গল তাৰ বিষয়ে জানিবৰ কাৰণে আমাৰ সংকল্প সভা হ'ব ইয়াত হ'ব ধন্যবাদ সভা আৰু বাকি কেইখনত হ'ব সংকল্প সভা আমি আজি কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শপত গ্ৰহণ কৰিব তৃতীয়বাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত দেশত একেৰাহে তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ বিৰল সন্মানৰ অধিকাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব গৈ আছে আজি কেবিনেটে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো অভিনন্দন জনাই এটা প্ৰস্তাৱ পাস কৰে যেটো পিছত আমি যেতিয়া তেখেতক সাক্ষাৎ পাম তেতিয়া তাত আমি অফিচিয়ালি আমি দিয়াৰ ব্যৱস্থা কৰিম বান পৰিস্থিতিৰ বিষয়েও কেবিনেটত আলোচনা হয় আজি এটা কেবিনেটত আলোচনা হৈছে যে অসমত 200 কিমান কিলোমিটাৰ 264 কিলোমিটাৰ নদীৰ ওপৰত বানপানী নাই মথাউৰি নাই সেই কাৰণে সেই মথাউৰি নোহোৱা জায়গাখিনি দি পানীটো সোমাই গৈ বহুত অঞ্চল প্লাবিত কৰে ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টক আজি এটা দায়িত্ব দিয়া হৈছে
যে যদি আমি 264 কিলোমিটাৰ নতুন মথাউৰি আমি নিৰ্মাণ কৰিব পাৰো তেতিয়া অসমত মথাউৰি নোহোৱা অঞ্চল নাথাকিব কৰবাত কৰিবই নোৱাৰি বেলেগ কথা কিন্তু 264 কিলোমিটাৰ মথাউৰি যদি আমি বনাব পাৰো তেতিয়ালে যিবিলাক জাগাই জাগাই খালি এৰিয়া আছে ব্ৰহ্মপুত্ৰ আৰু উপনদীসমূহত সেইটো সম্পূৰ্ণ হৈ যায় গতিকে ইয়াৰ বাবে কিমান পুঁজি লাগিব তাৰ বিষয়ে এটা অধ্যয়ন কৰি অহা কেবিনেটত ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টক এটা প্ৰেজেন্টেচন দিব কোৱা হৈছে যাতে বান পৰিস্থিতিৰ সময়তে আমি সেই 264 কিলোমিটাৰ মথাউৰি একেলগে বনাবৰ কাৰণে আমি এটা সিদ্ধান্ত ল'ব পাৰো ৰিজাল্ট এইটোৱে হ'ব যে তেতিয়া 10 কিলোমিটাৰ মথাউৰি আছে 1 কিলোমিটাৰ মথাউৰি নাই গতিকে 1 কিলোমিটাৰটো দিয়ে পানী সোমাই যায় সেইকাৰণে এই 264 কিলোমিটাৰ ফ্ৰেছ মথাউৰি পুৰণা মথাউৰি ভাঙিছে ৰিপেয়াৰ কৰিছো নতুন বনাইছো নহয় 264 কিলোমিটাৰ নিউ এম্বেকমেন্ট আমি বনাব পাৰো নেকি তাৰ বিষয়েও এটা কিমান টকা লাগিব কিমান আমাৰ সম্পদ আছে তাৰ বিষয়েও আমি এটা ৰিপৰ্ট দিবৰ কাৰণে আজি ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টক নিৰ্দেশ দিয়া হৈছে আৰু বান পৰিস্থিতি যতে জেনেকে উদ্ভৱ হয় গাৰ্জেন মন্ত্ৰীখিনি যাতে ততাতয়াকৈ সেই জিলাখনত উপস্থিত হৈ ৰাইজক সহায় কৰিব পাৰে তাৰ বাবে আমি নিৰ্দেশ দিছো শেষত কেবিনেটত আজি বহু দিনৰ মূৰত আমাৰ কেবিনেট হৈছে এই সময়ছোৱাত পদ্মশ্ৰী বিৰুবলা ৰাভা থানেশ্বৰ বড়ো ডাঙৰীয়াকে আদি কৰি কেবাগৰাকীও গুণী জ্ঞানী ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গৈছে পদ্মশ্ৰী বিৰুবলা ৰাভাৰ মৃত্যু দিন 13 মে দিনটো অসমত আমি প্ৰত্যেক বছৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত লৈছো অৰ্থাৎ পদ্মশ্ৰী বিৰুবলা ৰাভাৰ মৃত্যু দিৱস 13 মেটো আমি অসমত সদায় প্ৰত্যেক বছৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে আমি পালন কৰিম এইখিনি আছিল আপোনালোকে যদি কিবা সুধে সুধিব পাৰে কিবা যদি বুজিবলগীয়া আছে জেডপিসি এপি পঞ্চায়ত গুটেইখিনি হ'ব গাঁও পঞ্চায়ত হ'ব মেম্বাৰ হ'ব ওয়ার্ড প্রথম হল ওয়ার্ডৰ পিছত জিপিৰ পিছত এপিৰ পিছত জিলা পৰিষদ এই গোটেই চেইনটো ডিলিমিটেশন হয় সংখ্যা কমা বঢ়া নহয় কাৰণ জনসংখ্যা একে আছে গতিকে জনসংখ্যাৰ তাগিদাত যদি অলপ বঢ়াব লাগে বঢ়াব পাৰিব কিন্তু কমোৱাৰ কথাটো অহা নাই কাৰণ জনসংখ্যাটো কমি যোৱা নাই কিন্তু বিডিও অফিস আমাৰ যেটো বিডিও অফিস আগত আমাৰ জিলাসমূহত আছিল সমষ্টি পুনৰ্গঠনৰ কাৰণে এতিয়া আগতে এভাৰেজ এটা সমষ্টি দুটা বিডিও অফিস আছিল এতিয়া বিডিও অফিস কৰবাত এটা হ'ব কৰবাত দুটা হ'ব কৰবাত তিনটাও হ'বগৈ আগতে কৰবাত নাছিল কিন্তু আমাৰ এইবাৰ বিডিও অফিস খিনিও যাতে প্ৰত্যেক পঞ্চায়ততে এটা কোড হ'ব যেনেকৈ আজি আমাৰ কামৰূপত গুৱাহাটী টাউন অকল সোণাপুৰ খিনি গাঁও আছে গতিকে সেইখিনিৰ কাৰণে এটা হ'ব তো নগাঁও এটা সদৰ সমষ্টি ম্যাক্সিমাম জায়গা নগাঁও টাউনত আছে কিন্তু অলপ গাঁও ৰখি গৈছে তেওঁলোকৰ কাৰণে এটা বিডিও অফিস হ'ব কিন্তু নগাঁওৰ লগত বৰহমপুৰটো যোগ নহয় যি হ'ব নগাঁওতে হ'ব সৰু হওক ডাঙৰ হওক অফিসটো নগাঁওতে থাকিব আৰু নগাঁওৰ মানুহৰ কাৰণে হ'ব বৰহমপুৰটো বৰহমপুৰৰ কাৰণে হ'ব আধা বৰহমপুৰ আধা নগাঁও নহয় এই গুটেইখিনি আমি আগষ্ট 30 তাৰিখৰ ভিতৰত কৰি পেলাম জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত আৰু সমান্তৰালভাৱে ব্লক অফিস এইখিনি আমাৰ 30 আগষ্টৰ ভিতৰত হৈ যাব আমি ইলেকশন শেষ কৰিয়ে লগে লগে কামত নামি গৈছো মানে উই আৰ নট টেকিং ৰেষ্ট পুৰণা সমষ্টি এছেম্বলি
কাৰ্যকাল 2026 লৈকে আছে গতিকে যি কেটা বিধানসভাত এমপি জিকিছে তেওঁলোকৰ মই যিমান দূৰ আইন জানো আপোনালোকে নিৰ্বাচনী আয়োগক ভাল কৰি খুদিব লাগিব কিন্তু যেনেকা বিহালী ৰঞ্জিত দত্ত জিকিলে বিহালীটো নতুন সমষ্টি মতে শিডিউল কাষ্ট হৈছে কিন্তু পুৰণা মতে নন শিডিউল কাষ্ট গতিকে পুৰণা মতেহে ইলেকশ্যন হ'ব এইটো লাষ্ট ইলেকশ্যন যেনেকে পৰিমল শুক্লবৈদ্য জিকিছে ঢলাই তেওঁৰ এৰিয়াটো নতুন কিন্তু পুৰণা এৰিয়াটোতহে ইলেকশ্যন হ'ব নতুন এৰিয়াটোত ইলেকশ্যন নহয় মোৰ মতেদি নহয় এইটো এফেক্টিভ হ'ব 26ৰ এছেম্বলিৰ পৰা এইখন এছেম্বলিত নতুন হ'ব নোৱাৰে তেওঁ গতিকে এমএলএ জন এনেকুৱা হ'ব নোৱাৰে যে হিমত তেতিয়ালে কি হ'ব মোৰ এৰিয়াৰ লগতে এটা এৰিয়াত দুটা এমএলএ হৈ যাব সেইকাৰণে সিও আইনৰ কথাটো ভাল কৰি ক'ব পৰা নাই যদি বিহালী সমষ্টিৰ এতিয়া আধা গহপুৰত আছে এটা যদি নতুন মতে হয় তেলে উৎপল বৰায়ো এটা পঞ্চায়তৰ এমএলএ হ'ব নতুনকৈ উপনিৰ্বাচনত জিকাজনো এটা পঞ্চায়তৰ এমএলএ হ'ব সেইখন তাতে থাকি গ'ল এটা বিধানসভাৰ ভোটাৰ তালিকা তেওঁলোকে আকৌ নতুনকৈ বনাব লাগিব অসমৰ ক্ষেত্ৰত বেলেগ ষ্টেটৰ ক্ষেত্ৰত নহয় আচলতে ভোটাৰ তালিকাটো আছেই গতিকে অসমৰ ক্ষেত্ৰত কিন্তু মই যিমান দূৰ সংবিধান পঢ়িছো আৰু যে এছেম্বলি ভংগ নোহোৱা আজি যদি আমাৰ এছেম্বলিখন ভংগ হৈ যায় তেতিয়াহ'লে নিউ মতে হ'ব কিন্তু যেহেতু এছেম্বলি এখনেই উপনিৰ্বাচন পুৰণা চিট মতে অনুষ্ঠিত হ'ব কাৰণ এটা এছেম্বলি দুই ধৰণৰ এমএলএ বহিব নোৱাৰে বিটিআৰৰ নিৰ্বাচন 25 ডিসেম্বৰত বহুত দিন আছে ডিলিমিটেশন হ'ব যদিহে সংবিধানত যেটো বিটিআৰ চুক্তি হ'ল সেই চুক্তি অনুসৰি তাৰ সিট বাঢ়িব লাগে যদি সিট বাঢ়ে তেতিয়া ডিলিমিটেশন হ'ব সিট যদি একে থাকে তেতিয়া ডিলিমিটেশনৰ প্ৰয়োজনীয়তা বোধহয় নাথাকিব কিন্তু এইটো ক্ষেত্ৰত বিটিআৰ কাউন্সিলে যদি ৰাজ্য চৰকাৰক অনুৰোধ কৰে যে আপোনালোকে ডিলিমিটেশন কৰি দিয়ক কাৰণ এছেম্বলিৰ সীমাও বদলিলে লোকসভাৰ সীমাও বদলিলে তেতিয়া আমি কৰি দিব পাৰিম কিন্তু আজি আমি বিটিআৰৰ কথা আলোচনা কিয় কৰা নাই এতিয়া আমি 24 চনত আছো বিটিআৰৰ ইলেকশ্যন 25ত নামতহে আছে কিন্তু আচলতে 26ৰ জানুৱাৰী ডিসেম্বৰত যোৱাবাৰ হৈছিল জানুৱাৰীত চাৰ্জ লৈছিলে গতিকে জানুৱাৰী টু জানুৱাৰী 5 years সেইকাৰণে বহুত দিন আছে বিটিআৰ more people if the process has started will be now 2.86 lakhs hobo na total 2.86 lakhs total people with these 15 lakhs total beneficiary will be all 2.86 lakhs report PM Modi said to take out on June 8th and it is the second time in history that 3 times we will have a 3 times prime minister. What is your statement? I think this is a historical moment. If you see after 2 elections every incumbent prime minister has lost except Pandit Jawaharlal Nehru. He was the only exception. All the prime minister who hold office for 2 terms either they lost or they died or whatever things has happened nobody could become 3-time prime minister so far it is a unique historical opportunity in my view it is most rarest opportunity in recent times because today politics is not same as that of Nehru's era. Today politics is competitive. Today's politics is completely different. Pandit Nehru could become 3-time prime minister because that time the freedom movement legacy, freedom movement impact was there. But in 2024, repeating Pandit Nehru's performance or
equalizing his record is not an easy task. So it is a rare moment in our history, and I think we will be lucky to witness such a rarest moment. এবার লোকসভা নিৰ্বাচনৰ অসমৰ বিশেষ দেখা গ'ল যে বদৰুদ্দিন আজমলৰ পৰাস্ত হ'ব লগা হ'ল ৰকিবুল হুছেইনৰ কংগ্ৰেছৰ সংখ্যালঘু ৰাজনীতি এটা নতুন মাত্ৰা আহিছে এতিয়া চক মই সদায় কওঁ যে বদৰুদ্দিন আজমল এটা ৰূপক আমাৰ কাৰণে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন এজনেই ব্যক্তি আমাৰ কাৰণে দুজন ব্যক্তি নহয় কাৰণ যিটো ৰাজনীতি বদৰুদ্দিন আজমলে কৰে একেটা ৰাজনীতি আন নেতাসকলে একেটা ৰাজনীতিয়ে কৰে এইবাৰ ইলেকশ্যনত 10 লাখ ভোটত ধুবুৰীত কংগ্ৰেছ দলৰ বিজয়ে এটা অহনি সংকট কঢ়িয়াই আনিছে যে মানুহ কিমান সাম্প্ৰদায়িক হ'ব পাৰে আপোনালোকে যদি যিকোনো হিন্দু পুলিং বুথত যায় যোৰহাট তাৰ প্ৰমাণ যে হিন্দু মানুহে বিজেপিকো দিছে হিন্দু মানুহে কংগ্ৰেছকো দিছে তাৰ মানে যিটো আমাক কৈ থকা হয় যে সাম্প্ৰদায়িকতাবাদী বিজেপিয়ে কৰে এইবাৰ ইলেকশ্যনত তাৰ ৰিভাৰ্স ৰূপটো আপোনালোকে দেখা পালে যে মুছলিম সিট এটা তাতে এটাও বিজেপিয়ে ভোট পোৱা নাই ইউডিএফৰ মুছলিম ভোটখিনি ক'ত গৈছে কংগ্ৰেছলৈকে গৈছে তাৰমানে কংগ্ৰেছ 100% এতিয়া মুছলিমৰ ৰাইজৰ সমৰ্থন প্ৰাপ্ত কংগ্ৰেছ এটাই দল আগতে আমি সাম্প্ৰদায়িক দল বুলি আজমলক কৈছিলো এতিয়া সাম্প্ৰদায়িক শক্তিখিনিৰ ভোট গোটেই কংগ্ৰেছলৈকে গুচি গ'ল এতিয়া সাম্প্ৰদায়িক দল অসমত দুটা নাই এতিয়া সাম্প্ৰদায়িক দল অসমত এটাই থাকি গ'ল যে কংগ্ৰেছলৈকে গোটেই মুছলিম মানুহৰ ভোটটো শিফট হৈ গ'ল আৰু ধুবুৰী বৰপেটা নগাঁও এইবিলাক জাগাত মুছলিম পুলিং বুথত ইন 80% 85% পুলিং বুথত ইণ্ডিপেণ্ডেণ্ট এজনেও ভোট পোৱা নাই ইউডিএফেও বহুত জাগাত ভোট পোৱা নাই তাৰ মানে ইলেকশ্যনটো কিমান পলাৰাইজ আৰু ধ্ৰুৱীকৰণ হৈছে কিমান কমিউনেল হৈছে কিন্তু আমাৰ হিন্দু মানুহে সকলোকে ভোট দিছে যাক যেনেকে পায় আজি গুৱাহাটীত মীৰা বৰঠাকুৰে 4 লাখ ভোট পাইছে কিন্তু তাৰে 1.5-2 লাখ ভোট অকল এটা সমষ্টিৰ পৰা আহিছে অকল সমৰীয়া সমষ্টিতে 2 লাখ ভোট পাইছে নতুনকৈ যেটো সমৰীয়া গঠিত হৈছে এটা সমষ্টিতে ইমান ভোট পাইছে কোনো বিজেপিও পোৱা নাই কোনেও পোৱা নাই এটা সমষ্টিত এটা বিশেষ বৰ্গই মই নামে কৈ দিছো যে মুছলিম মানুহখিনিয়ে মাত্ৰ এটা পাৰ্টিতে ভোট দিছে কিন্তু তাতো অৰুণোদয় পাইছে তাতো প্ৰধানমন্ত্ৰীৰ ঘৰ হৈছে তাতো ৰাস্তা হৈছে তাৰমানে ডেভেলপমেন্টটো ইলেকশ্যনত কনসিডাৰেশন নাছিল ইলেকশ্যনত কনসিডাৰেশনটো আছিল যে ধৰ্ম আৰু এনেকুৱা ঘটনা অসমত আগত হোৱা নাই এইবাৰ এটা বহুত মানে আমাৰ ইয়াৰে কিছুমান বুদ্ধিজীৱী হিচাপ মুইৰাই গুৱাহাটীত 4 লাখ ভোট পাই গ'ল কিন্তু কোনেও ভিতৰত যোৱা নাই যে 4 লাখ ভোটৰ 2 লাখ ভোটে সমৰীয়াৰ পৰা আহিছে বাকি 10,000 15,000 ভোট মোৰে গাড়ীগাঁও সমষ্টি গাড়ীগাঁৱৰ পৰা আহিছে আপুনি যদি চাই আমি আপোনালোকে যদি মীৰা বৰঠাকুৰৰে ভোটটো যদি হিচাপ কৰে জাস্ট একাডেমিক ইন্টাৰেষ্টত কৈছো গুৱাহাটী লোকসভা সমষ্টিত গুৱাহাটী লোকসভা সমষ্টিত 4,20,907টা মুছলিম মানুহৰ ভোট আছে তাৰে যদি 80%ও ভোট দিছে তানে মীৰা বৰঠাকুৰে পুৱা ভোটৰ 3 লাখে এটা সম্প্ৰদায় with 40% Muslim population in Assam অহা দিনবিলাকত
অসমৰ পৰিৱেশ কেনেকুৱা হ'ব পাৰে আমাৰ ইয়াৰ বুদ্ধিজীৱীবিলাকে ভাবি আছে অজিত ভূঞাৰ ভোটটো পাইছে মীৰা কি নাম হয় মীৰা বৰঠাকুৰ ভাবিছে হীৰেন গোহাঁই কোৱাৰ কাৰণে অসমীয়া মানুহে ভোট দিছে কিন্তু মোৰে জালুকবাৰীত মই দেখিছো যিমান কেইটা ভোট পাইছে গোটেই কেইটা এটা বিশেষ কমিউনিটি আৰু হিন্দু মানুহ যিহেতু কমিউনেল নহয় আমাৰ পোলিং বুথবিলাকত 10-15 পাইছে কিন্তু সেই মুছলমান পোলিং বুথত অৰুণোদয়ও কাম কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাও কাম কৰা নাই ৰেচনেও কাম কৰা নাই ৰাস্তায়ো কাম কৰা নাই এক জায়গাত ভোট দি দিছে অথচ হিন্দু মানুহে যদি এক জায়গাত দিলেহেঁতেন লগে লগে কৈ দিলেহেঁতেন এইটো সাম্প্ৰদায়িক সেইকাৰণে ৰকিবুল হুছেইনৰ জিকাৰ মাৰ্জিন হৈছে 10 লাখ বোলে নহয় মানুহজন বহুত পপুলাৰ সদায় তাতে কাম কৰি থাকে নিজৰ সমষ্টিত ইমান পোৱা নাই চামুগুৰিত নোপোৱা ভোটো ধুবুৰীত পাইছে তাৰমানে তেওঁ পোৱা কাৰণে মই ভাল পাইছো এইটোলৈ কোনো অসুবিধা নাই কিন্তু ধ্ৰুৱীকৰণ কোনে কৰিছে কথাই কথাই যে বিজেপি সাম্প্ৰদায়িক বুলি লিখি দিয়ে আমাৰ মানুহখনে এনালাইসিস নকৰাকৈ সাম্প্ৰদায়িকতাটো ক'ত আছে এইখিনি যদি আলোচনা কৰিব পাৰো অসমৰ ভৱিষ্যত ভাল মই ডিলিমিটেশন কৰি এবাৰ কিবা কিবি কৈ ৰখাইছো কিন্তু আদাৰৱাইজ অসমক ৰখুৱাৰ কোনো সংজ্ঞা নাই অসমৰ ভৱিষ্যত যদি এই আৰু 5-10 বছৰ আমি কোঠ মাৰি যদি ৰাখি আছো আদাৰৱাইজ উইথ 40 এতিয়াতো 21ৰ পপুলেশ্যন ওলোৱা নাই 21ৰ পপুলেশ্যন ওলালে আই থিংক অসমত মুছলিম পপুলেশ্যন উইল বি 40% সো ৰখাৰ কোনো উপায় নাই যদি তেওঁলোক ধৰ্ম নিৰপেক্ষ হলেতেন তেতিয়ালে প্ৰবলেম নাছিল কোনো পাৰ্টিকে ভোট নিদিয়ে ইন্ডিপেন্ডেন্টকো ভোট নিদিয়ে কাকো নিদিয়ে একফালে মাৰি দিয়ে সো ইমান কমপ্লিট পলাৰাইজেশ্যন অসমৰ ইলেকশ্যনত আগত কতো হোৱা নাই কিন্তু আমাৰ হিন্দু মানুহখিনিতো সাম্প্ৰদায়িক নহয় যোৰহাটে তাক প্ৰমাণ কৰে যোৰহাটত কংগ্ৰেছৰ বিজয়ে কি প্ৰমাণ কৰে যে হিন্দু মানুহখিনি সাম্প্ৰদায়িক নহয় হিন্দু ক্যান ভোট কংগ্ৰেছ হিন্দু ক্যান ভোট বিজেপি ডিপেন্ডিং অন দা সিচুৱেশন কিন্তু মুছলিম মানুহৰ যিজন মানুহৰ ঘৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা বনিছে হিতাধিকাৰী ৰাতিপুৱা তাৰ পৰাই ওলাই গৈছে তাতো ভোট দিয়া নাই তাৰমানে কমিউনিয়েল কোন এই প্ৰশ্নটো বিচাৰ কৰাৰ সময় এটাও আহি পৰিছে অকল বিজেপি আছে নাছে বিজেপি গুচাই দিছো আনিছো পাশবিক যাৰ যাৰ মূৰত থাকে যে এটা বিজেপি হাৰিলে মই পাশবিক আনন্দ পাওঁ সেইটো বেলেগ কথা কিন্তু অসমৰ ভৱিষ্যতটো এইটো ইলেকশ্যনে আৰু এবাৰ উদঙাই দিলে যে গুৱাহাটীৰ মানুহে কাক ভোট দিয়ে কোনো ভ্যালু নকৰে ডিব্ৰুগড়ৰ মানুহে ভোট দিয়ে কাক ভ্যালু নকৰে মোৰ এটাই সমষ্টি এটা সমষ্টিতে মই 2 লাখ জাপি দিম ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা দাসৰ সমষ্টিতে গোটেই গুৱাহাটীৰ কংগ্ৰেছৰ ভোটখিনি জাপি দিছে কিন্তু টিভি ষ্টুডিঅ'ত বহি বিশেষজ্ঞসকলে আলোচনা কৰি আছে যে 4 লাখ ভোট পাই গৈছে কি ক'ৰ পৰা 4 লাখ পাইছে হেতু কোনেও আলোচনা কৰা যে 4 লাখ ভোটটো কাৰ তাতো যেহেতু মই আগতে কৈছো হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় 1 লাখ হিন্দু ভোট আছে কিন্তু 3 লাখ ভোট অকল এটা সম্প্ৰদায়ৰ আছে গতিকে আমাৰ যি মানুহে ভাবি আছে এইটো হোৱা নাই বোলে অজিত ভূঞা হীৰেন গোহাঁই কথা শুনি দিছপুৰৰ মানুহে দি দিছে পূব গুৱাহাটীৰ মানুহে দিছে পশ্চিম গুৱাহাটীৰ মানুহে দিছে এইটো হোৱা নাই তাত হৈছে মাইনৰ কিন্তু মেজৰ ভোটটো আহিছে এটা কমিউনিটিৰ পৰা There is a controversy on Twitter that the vote share of BJP and Congress is similar. No. BJP contested 11 seats. Congress contested 14 seats. So when you calculate our votes here, you have to calculate along with our NDA partner. So we have increased 10% votes from 2019. So if you like Borpeta we have not contested. So where it will go? Either you campaign on the basis of 11 constituency
take the same 11 constituency which has been contested by AGP, Congress and BJP. One thing. Otherwise, you compare according to the coalition. So NDA vote share has 37. NDA vote share is 47. Indi vote share is 37.5. I have added Lurin Gogoi vote into it. When you compare apple to apple, coalition to coalition, so we have got 46.3 and Indi Alliance has got 37.48. But I do admit, when you have 40% Muslim vote, who will compete on vote share? So today which is correct, tomorrow it may not be correct. This time we are lucky because in Karimganj lot of Muslim people has voted for us because of certain local issue. Otherwise, net 40% votes are Muslim. So on vote share, how can you compete? No, none of our candidates has own in 10 lakhs. Amar to কোনো candidate 10 লাখত জিকা নাই গতিকে অসমত ভোট শেয়াৰ সদায় কংগ্ৰেছৰ ফালে বেছি থাকিব কিন্তু এইবাৰ তাৰ মাজতো অসমৰ মানুহে আমাক ইমান আশীৰ্বাদ দিছে যে 2019ৰ তুলনাত আমি 10% বেছি ভোট পাইছো 67 খন সিটৰ জায়গাত আমি 93 সিট জিকিছো 9 খন সিটৰ জায়গাত আমি 11 খন জিকিছো এটোটো এটা ৰেয়াৰেষ্ট মোমেন্ট আৰু যদি গুটে ন্যাশনাল ট্ৰেন্ড টু চাই ভোট পার্সেন্ট বাঢ়া বিজেপি এনডিএ অকল অসমতে আছে আফটার উড়িষ্যা As the leader convener, what do you think are the reasons that Congress has been First of all, NEDA is not working the way we used to work after I become chief minister because I have not been asked by my party to campaign in any other northeastern state except Arunachal. So you first to redefine the thing. Party has asked me to campaign in the eastern India state. But party has not asked me to campaign in any of the northeastern state except Arunachal. That is why I was not aware about northeastern politics and I could not contribute to best of my ability in Manipur, Nagaland, Meghalaya. But when I talk to our party Karyakarta in those states, they say that this was almost a religious war. And when a religious people take part in politics in those states, then politician cannot compete. So you cannot compete with the religion. You can compete with Congress, you can compete with BJP, you can compete with AGP. But how can you compete with Shankaracharya? How can you compete with Srimanta Shankardev Sangha? How can you compete with Ekakharan Bhagavati Samaj? So when spiritual leader decided that no, you have to vote in this manner, then politician role become minimized. So that is why I think in northeastern state, certain area we have suffered, but as a whole, if you look that Arunachal, we formed government for 3 times, Sikkim, our friendly party has come back to power, Tripura, we won all the 2 seats. So I think this thing is a phenomena related to this election. After that, they cannot be all the time you cannot be in politics. So I think this time they have some grievances. They express their grievances through voting. I think it will be wiped out because you cannot comprehend the situation that Agatha Sanma will lose by more than 1 lakh vote. But anyway, I was not asked to go to any of the northeastern state because our people think that Assam has a boundary dispute with all the northeastern state. So Assam CM should not be seen in the other northeastern state frequently. মই তাতে সোমোৱা নাই মন্ত্ৰিত্বৰ ক্ষেত্ৰত ভাল খবৰ থাকে নাথাকে এটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জানিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মোৰ লগত কথা পাতিছিলে তেওঁ নিজে আচৰিত হৈছে যে আমি ইমান আসন কেনেকৈ পাব পাৰিলো
मुझे कैसे मैं तो सोचा नहीं था तुम लोग इतना अच्छा करेगा तो मेरा सबको अभिनंदन आई थिंक प्रधानमंत्री अসমক লৈ खूब हैप्पी সেইকাৰণে প্ৰধানমন্ত্ৰীৰ পৰা অসমৰ কাৰণে আমি ভাল বহুত বিলাক কাম অহা 2 বছৰত কৰিব পাৰিম বুলি মই ভাবো তেওঁ আজিয়ে কেবিনেটখন লাষ্ট আছিল তেওঁ আজি বিদায় দিয়ে গৈছে আমাৰ পৰা হ'ব মন্ত্ৰীসভাৰ গোটেইখন ৰদ বদল হ'ব মই আগতে কৈ থৈছো এমাহ লাগিব এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব 26ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰো গতিকে কিন্তু এইবোৰ বিষয় লৈ মই দিল্লীত কথা পাতা নাই পৰিবেশো নহয় অলপ বানপানীও চলি আছে গতিকে মই 15 আগষ্টৰ আগতে ভাল কৰি ৰদ বদল এটা আমি কৰিম স্যাৰ যোৰহাটত আপোনালোকৰ পৰাজয়পূৰ্ণ কাৰণটো কিমিভাৱে মানুহে ভোট দিয়া নাই আৰু দ্বিতীয় কথাটো হ'ল আপুনি তাৰ পৰা নিৰ্বাচনৰ কথাটো খেলা কথা ওলাই আছে মই ক'লো যে যোৰহাটৰ মানুহে কিবা কাৰণে আমাক বেয়া পাইছে আমাক ভোট দিয়া নাই তো সুধিব যাব লাগিব কিয় বেয়া পাইছে যেতিয়া অসমত সকলো মানুহে আপোনাক ভাল পায় আৰু এটা জায়গাৰ মানুহে বেয়া পায় মেপখন আপুনি চাওক যোৰহাটত আবৰি আছে ডিব্ৰুগড় তাতে আপুনি 2021তকৈও বেছি ভোট পাইছে মই দুটা সমষ্টিৰ কথা কওঁ লুৰিণজ্যোতি গগৈয়ে যোৱাবাৰ দুটা সমষ্টিত ইলেকশ্যন উঠিছিল দুলিয়াজান আৰু নাহৰকটীয়া লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ ভোট যদি 21ত যোগ কৰি দিয়ে তাহলে আমি দুলিয়াজানতো হাৰিছো নাহৰকটীয়াতো হাৰিছো এতিয়া বহুত মানুহে কয় যে অমুক সম্প্ৰদায়ৰ মানুহে আমাক ভোট দিয়া নাই কিন্তু দুলিয়াজান আৰু নাহৰকটীয়াত সেইটো সম্প্ৰদায়ৰে মানুহ আছে আৰু এইবাৰ আমি কংগ্ৰেছ আৰু জাতীয় পৰিষদে যোগ হোৱাৰ পিছতো দুইটা সমষ্টিতে আমি লিড পাইছো তাৰ পিছত যোৰহাট সমষ্টিক কোনে আবৰি আছে লখিমপুৰে যোৰহাট সমষ্টিক অলপ কোনে চুই গৈছে তেজপুৰে যোৰহাট সমষ্টি কোনে চুই গৈছে কাজিৰঙাই চাৰিওফালে আপুনি জিকিছে আৰু শুদ্ধ অসমীয়া মানুহৰ সমষ্টিবিলাকত জিকিছে তাৰ মাজত যদি আপুনি যোৰহাট জিকা নাই তাৰ স্থানীয় কাৰণ থাকিব আৰু তাৰ মাজত আকৌ বিৰোধী দলপতিৰ সমষ্টিটো আমি অলমোষ্ট জিকিছো কংগ্ৰেছৰ অৱস্থা চাওক যে বিৰোধী দলপতিৰ সিটটো তেওঁ বাকি পিছত বেলট বাকচ খুলিব নিদিলে 6টা তেওঁ ডিসিক চিঠি লিখিলে যে অমুক অমুক নিয়মত 6টা বেলট বাকচ খুলিব নালাগে যদি সেই 6টা ভিভিপেট খুলিলেহেঁতেন নাজিৰাত আমি লিডে পাই যাওঁ গতিকে এইটোৰ ওপৰত এটা মন্থন কৰিব লাগিব যে আপুনি গোটেইবিলাকত জিকি তাতে কিয় জিকা নাই আৰু কাৰণটো ওলাই আহিব আৰু এটা ভাল যে সকলো সমষ্টিত জিকি গলে আপোনাৰতো প্ৰত্যাহ্বান নাথাকিলে আপোনাৰতো নিজৰে ৰাজনীতি বেয়া হৈ যাব গতিকে এটা সিটত হাৰাটো আমাৰ কাৰণেও মংগল কৰবাত নাহাৰিলে কেনেকে হ'ব আৰু আপুনি যোৰহাটত নিৰ্বাচন খেলা কথা সেইটোতো পাৰ্টিয়ে ডিসাইড কৰিব না মই 26ত ইলেকশ্যন খেলুৱে বা নেখেলু এইটোতো পাৰ্টিয়ে ঠিক কৰিব 26লৈকে মই আছো 26ৰ পিছত কি হয় এইটোতো পাৰ্টিয়ে ঠিক কৰিব গতিকে সেইটো লৈ পেলাই আজি আপুনি আলোচনা কৰি লাভ নাই কিন্তু স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হলে তাতে মই বহুত কষ্ট কৰিব লাগিব অসমৰ বাকি জায়গাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামে তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব এটা পাৰ্টিয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে হেতু তাতটো প্ৰত্যাহ্বান আছে কাৰণ যোৰহাট সমষ্টিটো আমি 15000 কিমানত হাৰিছো 12000 ভোটত হাৰিছো গতিকে মই গুৱাহাটীত লিড লৈছো 60000 মোৰ নতুন সমষ্টি যত মই এদিনো যোৱা নাই মোৰ নতুন যেটো জালুকবাৰী সমষ্টি তাত মই এটা দিনো যোৱা নাই এটা দিনো নোযোৱাকৈ মই লিড লৈছো 60000 যোৰহাটত মই দুখন মিটিং কৰিছো তাৰ পিছত হাৰিছো 15000 গতিকে 15000 মানুহৰ মন পৰিৱৰ্তন কৰাৰ কাৰণে মইতো বহুত কষ্ট কৰিব লাগিব এটা পাৰ্টিয়ে ইমান সময় দিব দিয়ে নে নিদিয়ে মোক গতিকে এটো পৰিবেশ আৰু পৰিস্থিতিৰ লগত দেখা যাব গৈটো উঠিলে নহব না তাৰ আগতেতো কামো কৰিব লাগিব in 2019
the Congress victory was 35.7% in Assam, and this time it has gone up to 37%. Congress become completely a Muslim party. You count UDF vote. I mean, I don't know where the confusion is. UDF vote, which are essentially Muslim vote, they voted for Congress. So Congress vote share has increased. So Congress vote share has not increased at the cost of BJP, because BJP's vote share has also increased. Only thing that UDF voters has shifted towards Congress. And it is their internal dynamics. How can I comment on that? There is also a question that you raised on the Indian lines elected members on the Muslim-dominated seats in the other states also. Look, I can, as of now, I don't want to speak something without data, without document. But in Assam, Muslim has adopted Congress. That is clear from the result. Earlier they adopted both UDF and Congress. Now they have adopted Congress. So that is the outcome of this election. Now how much significant will be, whether they will be remain like that or 2026 they will again go back to UDF, that I do not know. But in this election, Hindu has voted for BJP, Hindu has voted for Congress. But Muslim has only voted for Congress. Of course, in Karimganj, because of certain local region, some issue with the Congress candidate, we got good number of Muslim vote. And of course, I must say also that while majority of Congress vote has gone towards UDF vote has gone to Congress, we also first time got few votes in Muslim area. Like Paka Bedbari, we got 20,000 votes. In Dolgaon, although very minor in compared to 2,18,000, but still we got 18,000. In Lahori Ghat, we got 20,000. In Samuguri, we got 20,000. So, in absence of UDF, कोई लोग कांग्रेस को नहीं देके हम लोग को दिया थोड़ा थोड़ा, but very minor, but yes. And of course, Assamese Muslim population like Sipazar, Jalukbari, they have voted for us. In Sipazar, we got 1,18,000 votes. So mostly, those votes has come from Assamese Muslim community. So Assamese Muslim community in Middle Assam and Lower Assam, they continue to vote for BJP to an extent जो पहले भी मिलते थे, इससे इस बार थोड़ा हम लोग को ज्यादा मिला. Like Sipazar, Jalukbari, Nolbari, we got vote from Assamese Muslim community to an extent. So, প্ৰথম কথা এতিয়া নতুন আৰু পুৰণি কৈ লাভ নাই, নতুন বিলাক খুটি পাতি বহি গল, হেতু আৰু কৈ লাভ নাই. যেতিয়া জয়ন্ত মল্ল বৰুৱাই 60,000 ভোট বিজেপিক লিড দি দিলে, এটা মানুহজনে খুটি পুটি নললে জানো? পৰমা ৰাজবংশীয়ে যদি 1,11,000 ভোট বিজেপিক দি দিলে, তাৰমানে পৰমা ৰাজবংশীয়ে খুটি পুটি ললে. এতিয়া আপুনি তেওঁক নতুন পুৰণি কলে পাৰ্টিটোহে লষ্ট হ'ব. আজি জয়ন্ত মল্ল বৰুৱাই লিড দিছে 60,000 না, অলমোষ্ট 60,000. চন্দ্ৰমোহন পাটোৱাৰী লিড কিমান দিলে? 34,000. পৰমা ৰাজবংশীয়েও লিড দিলে প্ৰায় সিমান. পীযুষে লিড কিমান দিলে? 77,000. এতিয়া এইবিলাক মানুহক যদি আপুনি নতুন বিজেপি বুলি কয়, লছটো কাৰ হ'ব? যিখিনি মানুহে আমাৰ গাখীৰ দি আছে, সেইখিনি মানুহক যদি নতুন বিজেপি বুলি কয়, গালি গালাজ কৰে, ইনডাইৰেক্টলি আমি কংগ্ৰেছকহে সহায় কৰা হ'ল. গতিকে মই ভাবো যিখিনি মানুহে পুৰণা বিজেপি বুলি কৈ থাকে, ৰঞ্জিত দাসে কেতিয়াও এইটো শব্দ নকয়, এইটো শব্দটো ভৱেশ কলিতাই নকয়, এইটো শব্দটো ৰঞ্জিত দত্তই নকয়. গতিকে যিখিনি মানুহে এইটো শব্দ কৈ থাকে, তাৰ ভিতৰত কিছু সংখ্যক মানুহৰ প্ৰত্যেকটো ইলেকশ্যনতে তেওঁলোকে এইটো কৰে. আৰু তেওঁলোকে আমাক ভোট দিছে নাই দিয়া এইটো সন্দেহ আছে. কাৰণ নতুন পুৰণি আপুনি চবত কৰক, মোদীৰ ইলেকশ্যনততো নতুন পুৰণি হ'ব নোৱাৰে.
যদি মোদীৰ ইলেকশ্যনত কোনোবাই নতুন পুৰণিৰ কথা কয় তাৰমানে তেওঁ মানুহজন মোৰ শত্ৰু নহয় একদম গুৰিজনৰে শত্ৰু তাৰ পিছত আৰু কি থাকিব পাৰে সেইকাৰণে মই ভাবো যে 10 বছৰ বিজেপি কৰাৰ পিছত কাকো নতুন পুৰণি কৰাৰ এতিয়া কথা নাই আৰু কলেও কোনবা এৰি যাব নেকি বিজেপি এতিয়া পীযুষ হাজৰিকাক নতুন বুলি কলে পীযুষ হাজৰিকা বিজেপি এৰি যাব নেকি মোক নতুন বুলি কলে মোক বিজেপিৰ পৰা কোনবা যাব দিব নেকি এতিয়া যে এইজন মুখ্যমন্ত্ৰীয়ে 94টা সিট দিলে আৰু 94টা সিট দিয়াৰ পিছত পুৰণি নতুন যে নাখাতে এইটোৱেটো প্ৰমাণ কৰিলে না একাংশ মানুহে ভাবে যে যোৰহাট হাৰিল মানে গোটেই অসম হাৰি গল সেইটোতো সঁচা নহয় না 94টা সিটত বিজেপি জিকিছে অসম বিজেপিৰ কাৰণে ইমান স্বৰ্ণিম দিন কেতিয়াও অহাই নাই ইমান সোণালী দিন যে 94 সিটত জিকিছে ভাৰতত যেতিয়া উত্তৰ প্ৰদেশৰ দৰে ষ্টেটত বিজেপি জিকা নাই 11টা সিটত আপুনি জিকাইছে সৰ্বানন্দ সোণোৱালত কৈও তাৰ আগত ৰাজেন গোহাঁই সভাপতি থকাত কৈও তাৰ আগত ৰঞ্জিত দত্ত সভাপতি থকাত কৈও হাইয়েষ্ট ইভাৰ সিট জিকিছে গতিকে পুৰণি নতুনৰ সংঘাতৰ মাজতো অসম বিজেপিৰ এই ইলেকশ্যনে আটাইতকৈ সোণালী খন নহয় ইতিহাসতো এইটো ইলেকশ্যনে লিখা যাব ইয়াতকৈতো ময়ো নাভাবো কেতিয়াবা ময়ো বঢ়াব পাৰিম বুলি এইবাৰে যে মই কৰিমগঞ্জত জিকাইছো আৰু যে মই ৰিপিট কৰিব পাৰিম বুলিতো ময়ো নাভাবো গতিকে অসমৰ বিজেপিৰ বুৰঞ্জীত এই ইলেকশ্যনতকৈ সোণালী খনটো আৰু কেতিয়াও নাহে দিস ইজ দ্য হাইয়েষ্ট পিক ইয়াৰ পিছত 2-এটা সিট কমিব ইয়াতকৈ 94 সিটত লিডটো মই কি 2026তে ৰিপিট কৰিব পাৰিম নেকি এটোতো ময়ো নাজানো বিধানসভা ইলেকশ্যন 11টা সিট আৰু কেতিয়াবা লোকসভাত পাম নেকি পাও যদি ভাগ্যৰ কথা গতিকে মাউণ্ট এভাৰেষ্টত এইবাৰেতো আমি উঠিলো মানুহ সেকেন্ড টাইমো মাউণ্ট এভাৰেষ্টত উঠে কিন্তু মাউণ্ট এভাৰেষ্টতকৈ ডাঙৰ সিংহটো একো নাই গতিকে আটাইতকৈ বিজেপিৰ স্বৰ্ণিম মুহূৰ্ত আটাইতকৈ সোণালী মুহূৰ্তটো এইবাৰ আমাৰ টিমটোৱে আনি দিলে গতিকে ৰাজেন গোহাঁই আমাকতো অভিনন্দন জনাব লাগে তেওঁ নিজৰ নগাঁও সমষ্টিত ৰূপক শৰ্মা এবাৰ 40,000 লিড দিছে ন তেখেত এমপি থাকোতে 5,000তকৈ ওপৰত লিড নাপায় 10,000তকৈ লিড নাপায় এইবাৰ ৰূপক শৰ্মাই নগাঁৱত 40,000 লিড দিছে বৰহমপুৰত কিমান লিড পাইছে বৰহমপুৰত 35,000 লিড পাইছে গতিকে অসম বিজেপিৰ ইয়াতকৈ সোণালী খন ইয়াতকৈ স্বৰ্ণিম মুহূৰ্ত আমি আৰু ক'ত পাম গতিকে ৰহাত 42 যোৱাবাৰ আমি হাৰিছো যোৱাবাৰ শশী দাসৰ হাতত আমি ৰহা সিট হাৰিছো হাৰা মেকআপ কৰা নহয় 42,000 লিড লৈছে আপোনালোকে যদি এতিয়া সঁচাটো চাব নোখোজি এটা অসমৰ এছাম বুদ্ধিজীৱীয়ে ৰাতিয়ে দিনে যোৰহাট কৈ থাকে এটা সঁচাটোতো চাব লাগিব না যে পাৰ্লিয়ামেণ্টতো 11টাটোহে গন্তি হ'ব পাৰ্লিয়ামেণ্টত বোলে যোৰহাট বুলিতো এটা বেলেগকৈ আসন নাই 542ৰ ভিতৰতেতো হ'ব গতিকে এইটো মোৰ মনোবলটো ভাঙিবৰ কাৰণে কোনোবাই যোৰহাট বুলি কৈ থাকিলেও মইতো গাতটো টিপিটি চালেতো এইটোৱে গম পাই তই কিয় দুখ কৰিছ তইতো 11টাত জিকিছ তই 94ত জিকিছ 10% তোৰ ভোট বাঢ়িছে গতিকে কোনোবাই অসত্য কথা এটা কৈ আপোনাক দাবাব খুজিলে আপুনি দাবিব নেকি এটোতো আমিতো আৰু কেঁচুৱাৰ কিবা দুধদানি খাই থকা নাই দুধদানি খোৱা মানুহে এইটো ভয় কৰিব দলৰ মধ্যে প্ৰধানকৈ যিসকল ৰাজনৈতিক নেতাই সংবাদ মাধ্যমত কথা কৈছে তেওঁলোকৰ প্ৰতি কেনেকুৱা একো একশ্যন ল'ব নালাগে অসমৰ ৰাইজে ইমান নিৰ্মম প্ৰতিশোধ লৈ আছে তাতকৈ আৰু কি লাগে আজি নলবাৰীৰ এজন নেতাই দলক সমালোচনা কৰিলে সেই সমষ্টিটোত ৰাইজে আপোনাক 60,000 ভোট লিড দি দিলে গতিকে ৰাইজে যেতিয়া কথা কয় পলিটিচিয়ান বিলাক মনে মনে থাকিব লাগে নগাঁৱত মই কলো 40,000 আমাক লিড দি দিলে 94 সিটত আমাক জিকাই দিলে যেতিয়া ৰাইজে আমাৰ হৈ বেটিং কৰি আছে আমি কিয় ফিল্ডত নামিব লাগে সেইকাৰণে মই জয়ন্ত মল্ল বৰুৱাক টিভিত ক'ব নালাগে কাৰণ ৰাইজে আমাৰ হৈ কৈ আছে কেতিয়া মানে
যেতিয়া অসমৰ ৰাইজে আমাৰ হৈ কথা কয়, অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিছে, অসমৰ ৰাইজে আমাৰ হৈ বেটিং কৰিছে, তাত সাংবাদিকৰ ওচৰত আমি যুক্তি দৰ্শাই আমি পইণ্ট গন্তি কৰি কি লাভ আছে? ৰাইজটো আমাৰ লগত আছে নহয়। ৰাজেন গোহাঁই যেতিয়া সভাপতি আছিল অসমত বিজেপিত 5টা MLA আছিল। আজি 94ত জিকিছো। গতিকে এতিয়া মই ৰাজেন গোহাঁইৰ পৰা কি চাৰ্টিফিকেট ল'ম আপোনালোকে কওক। মইতো তেওঁক গৈ সুধিব লাগিব যে দাদা আপুনি কেনেকে 5টা জিকিছিল বুজাই দিয়কচোন। গতিকে আপোনালোকে যিসকল বুদ্ধিজীৱীয়ে এটা ফলছ নেৰেটিভ সৃষ্টি কৰিব খোজে সেইটোতো নহ'ব নহয়। বৰপেটা আমি জিকিছো, কোকৰাঝাৰ আমি জিকিছো, শিলচৰত ৰাজদীপ ৰয় যোৱাবাৰ 60,000 জিকিছিল, এইবাৰ আমি 2.5 লাখ ভোটত জিকিছো। গতিকে আপোনালোকে যদি চব কয় যে সৰ্বানন্দ সোণোৱাল জিকাটো মিছা, কামাখ্যা তাছা জিকাটো মিছা, ৰঞ্জিত দত্ত জিকাটো মিছা, প্ৰদান বৰুৱা জিকাটো মিছা, খালি গৌৰৱ গগৈ জিকাটো সঁচা। তাৰমানে আপোনালোকে নীলা তেজক ভাল পায়, ডাঙৰ মানুহৰ ল'ৰা ছোৱালীৰ কথা আপোনালোকে আলোচনা কৰি ভাল পায়। ভূপেন হাজৰিকাৰ গান এটা চাব, অতীতৰ বুৰঞ্জী লিখকে কৈছিল ৰজা মহাৰাজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে কয় মানুহৰ কথা। গতিকে আপোনালোক অতীতত আছে, ৰজা মহাৰাজা জিকাটো আপোনালোকে নিউজ কৰি ভাল পায়, সৰু মানুহৰ জিকাটো আপোনালোকে নিউজ কৰি বেয়া পায়। এইটো আপোনালোকৰ সমস্যা নহয়, কতো দিয়া নাই দেই। মোৰ মিটিং মই আজি দিছো, এইটো আপোনালোকে উলিয়াইছে। মই যোৰহাট আৰু ডিব্ৰুগড়ত সেম মিটিং কৰিছো নে নাই, এইবোৰ আপোনালোকে ওলোৱা কথা। মইতো কালি টুইটাৰত দি দিছো মই কোন সমষ্টিত কিমান মিটিং কৰি, যোৰহাটত আটাইতকৈ কম মিটিং কৰিছো। আপোনালোকে এইটো ক'ৰ পৰা গম পালে যে আটাইতকৈ বেছি গুৰুত্ব দিছিল? 2জন মন্ত্ৰী যোৰহাটত আছিল, 2জন মন্ত্ৰী কোকৰাঝাৰতো আছে। আমাৰ 17জন মন্ত্ৰী 2জন কৰি আমি ভগাই লৈছিলো। মোৰ মিটিং আটাইতকৈ মই 2 ৰাতি থাকি কেম্পেইন কৰিছো কোকৰাঝাৰত, মানসত গৈ ৰাতি আছো, কোকৰাঝাৰত গৈ ৰাতি আছো। এই ইলেকশ্যনত আটাইতকৈ যদি মই এফৰ্ট দিছিলো কোকৰাঝাৰ আৰু কৰিমগঞ্জত। কৰিমগঞ্জত মই 4 নিশা আছো। এতিয়া আপোনালোকে এইটো লিখি বেয়া পায়, মই কি কৰিম কওক? আপোনালোকে এটা উলিয়াই দিলে যে আটাইতকৈ গুৰুত্ব যোৰহাটত দিলো, মই কেনেকে দিলো? তেওঁতো বিজেপিত নাই বুলি ধৰি লওক, তেওঁতো বিজেপিত নাই বুলি ধৰি লওক। কাৰণ বিজেপিত থকা মানুহে মোদীক ধন্যবাদ নিদি কাৰোবাক বেলেগক ধন্যবাদ দিয়ে নেকি? গতিকে আমি দলে কোন মিটিঙত মাতিব নাপায় বেলেগ কথা, মই কোনো বিজেপিৰ মিটিঙত বা মই যদি মাতাৰ অধিকাৰ থাকে মইতো তেওঁক মিটিঙত নামাতো। গতিকে মই ধৰি লৈছো তেওঁ বিজেপিত নাই। কাৰণ তেওঁৱে এতিয়া ইলেকশ্যনত এইটোৱে প্ৰমাণ হয় যে যোৰহাটৰ কেণ্ডিডেটক তেওঁ গোপনকৈ সহায় কৰিব পাৰে, কাৰণ তেওঁতো আগত গোলাঘাটৰ MPও আছিল আৰু নিজেও কৈছে সম্পৰ্ক ভাল বুলি। গতিকে এইটো আপুনি গন কেছ বুলি ধৰি থৈ দিয়ক, তেওঁ বিজেপিত নাই। So Congress is all set together leader of opposition post in Lok Sabha. Very good. Let us have Prime Minister. Let them take leader of opposition. So all are campaigning for the Rahul and eventually. What I will say, let them take the post of leader of opposition and let BJP take the post of Prime Minister. In our democracy, and today I have completed almost 55 years. Nobody discuss who is leader of opposition. I am in politics from 1991. I have not heard one journalist asking question about leader of opposition. So you people are all syndrome of Raja Maharaja. You like to talk about Raja Maharaja. So you do not want to celebrate Kamakhya Tasa's victory. আপোনালোকৰ অসুবিধাটো কি আছে যে কামাখ্যা তাছাৰ ভিক্টৰীটো আপোনালোকৰ কাৰণে ভিক্টৰী নহয়, কাৰণ তেওঁ চাহ বাগিচাৰ ল'ৰা। আজি বিজুলী কলিতাৰ ভিক্টৰীটো আপোনালোকৰ কাৰণে ভিক্টৰী নহয়, কাৰণ তেওঁ সৰু বিজেপিৰ কাৰ্যকৰ্তা। জয়ন্ত বসুমতাৰী ভিক্টৰীটো আপোনালোকৰ কাৰণে ভিক্টৰী নহয়, কাৰণ সৰু বড়ো ট্ৰাইবেল কি আৰু জিকিছে। ৰঞ্জিত দত্তৰ বিজয়টো আপোনালোকৰ কাৰণে বিজয়ী নহয়, যে
ইমান বিজেপিৰ ৰাজ্যিক সভাপতি এক্স প্ৰেসিডেন্ট এজন আটাইতকৈ পুৰণি কাৰ্যকৰ্তা এজন জিকিলে এই নিউজবোৰ আপোনালোকৰ কাৰণে নিউজ নহয় ৰজা মহাৰাজাৰ লৰাটো আপোনালোকৰ কাৰণে নিউজ পৰিমল শুক্লবৈদ্যৰ বিজয়টো আপোনালোকৰ কাৰণে নিউজ নহয় ৰজা মহাৰাজাৰ জিকাটো পেপাৰত হেডলাইন আনকি 10 লাখ ভোটত ৰকিবুল হুছেইন জিকাটো আপোনালোকৰ কাৰণে নিউজ নহয় এইটোতো মইতো দেখি আছো যে জাতিটোৰ ভৱিষ্যতটো আপোনালোকৰ থদিও পোৱা যায়তো ৰজা মহাৰাজা জিকিলে আমি সকলোৱে নাচিব আৰম্ভ কৰো এতিয়া সেইকাৰণে ভূপেন হাজৰিকাৰ কেতিয়াবা গানবিলাক খুব ভাল কৰি পঢ়িব লাগে প্ৰভাৱ পেলাব আকৌ 94 সিটত জিকিছো আৰু 5টা সিটত জিকিলে 100 হৈ যাব আজিতো গোটেই প্লেনিংটো কি 93 জিকিলো যেনে তেনে আৰু 7টা জিতত জিকি 100 কৰি দিব লাগে সেইকাৰণে আজিৰ পৰাই যত্ন আৰম্ভ নকৰিলো জানো ঠিকে 93 জিকাৰ পিছত আৰু 7টাহে বাকি থাকিল টাৰ্গেটলৈকে অলপ 7টা খুন্দিয়াই চাওঁ আৰু কি আছে কিমান ৰজা মহাৰাজাৰ বিষয়ে জানিবৰ কাৰণে ইচ্ছা কৰক আপুনি কৈছে স্বৰ্ণীয় সময় বুলি এই সময়টো বিজেপি আৰু এভাৰেষ্টত আপোনাৰ আৰোপণ কৰিছে তেনেহলে আহিব লগা দিনবোৰ আপোনালোকৰ কাৰণে বেছি চেলেঞ্জিং হ'ব নেকি চেলেঞ্জিং নহয় আৰু এভাৰেষ্ট গুঠিলোৱে আৰু কি চেলেঞ্জিং আৰু তো ভগৱানে ইয়াতকৈ ডাঙৰ সিংহ বনোৱাই নাই সিংহ বনাব জানো মাউণ্ট এভাৰেষ্টতকৈ ওপৰত এভাৰেষ্টত উঠা মানুহজনে যদি তেনজিং নৰ্গে আজি কল্পনা কৰে যে মই আৰু এটা ডাঙৰ সিংহত উঠিব লাগিব তেওঁতো ভগৱানৰ লগত কথা পাতিব লাগিব যে মোক আৰু এটা বনাই দে মাউণ্ট এভাৰেষ্ট এটা গতিকে আপোনালোকৰ মই এইকেইদিন মেণ্টেলিটি চাই আছো যিজন মানুহে 94টা সিট পাইছে 11টা এমপি সিট পাইছে তেওঁ গ্ৰিল কৰি আছে আৰু যোনে মাত্ৰ 3টা সিট পাইছে তেওঁক একো প্ৰশ্ন সোধা নাই এইটো অদ্ভুত অসমৰ সাংবাদিকতা নহয় জানো এইটো ষ্টাডি কৰিবলগীয়া কেছ হয় নহয় কওকচোন যে 3টা পোৱা পাৰ্টিটো কাঠগড়াত নাই 11টা পোৱা পাৰ্টিটো কাঠগড়াত আছে মইতো কেতিয়া কিয় কয় আপুনি মই সদায় নহয় চক তেনেকে কেতিয়াও ক'ব নাপায় অন্তত আপুনি এজন ভাল সাংবাদিক মই সদায় কৈ আছিলো 11 এইটোতো অন্তত স্বীকাৰ কৰক কেতিয়াও বিজেপিৰ মঞ্চৰ পৰা মই ইলেকশ্যনৰ মাজত 11:30 লৈকে গৈছিলো কংগ্ৰেছ শূন্য বুলি কেনেকে ক'ব ধুবুৰী বৰপেটা ধুবুৰী নগাঁও থাকোতে কিন্তু আজিও শূন্য নহয় আৰু অহা 100 বছৰ কংগ্ৰেছ অসমত শূন্য নহয় যেতিয়ালৈকে ধুবুৰী আৰু নগাঁও আছে বাকি সিট 12 লৈকে কেতিয়াবা আমি যাব পাৰো মই নকওঁ কিন্তু এইখিনি তথ্য আপোনালোকে কৈ আছে নহয় যে আমি কৈছিলো আমিতো কোৱা নাই মোৰতো 1000 ৰেকৰ্ড আছে প্ৰত্যেকজনী বিশেষকৈ সবেই মোক লগ পালে খুদে স্যাৰ 11:30 তো 12 হল নেকি বুলি খুদে নাই আপোনালোকে কওক আজি আপুনি কৈ দিলে যে আমি কৈছিলো বুলি ৰজা মহাৰাজাৰ প্ৰতি আপোনালোকৰ ডাঙৰ দুৰ্বলতা আছে সেইটো আপোনালোকে চিন্তা কৰিব আনিব পাৰে ৰজা মহাৰাজাৰ লৰা ভাই ক'ত আপুনি ৰাখিব ৰজা মহাৰাজাৰ লৰা আমিতো সৰু মানুহৰ লৰা গতিকে ৰজা মহাৰাজাৰ লৰাৰ যিটো আশা আপোনালোকে এইটো মই ক'ত কম্পিট কৰিব পাৰিম কিন্তু আমি আমাৰ কাম আমি কৰি গৈ থাকিম না আমাক এতিয়া ধৰক এজনে কৈছে যে আপাৰ আসামৰ মানুহক অৰুণোদয় নালাগে আৰে এইটো কথা হ'ব পাৰে নেকি আপাৰ আসামত দুখীয়া মানুহ নাই নেকি আপাৰ আসামত চাহ বাগিচাৰ শ্ৰমিক নাই নেকি আপাৰ আসামত মাজুলীত কিমান দুখীয়া মানুহ আছে বান বিধ্বস্ত তো এটা যোনে এনেকুৱা ৰাজনীতি কৰে তাৰ লগত আপুনি কি কথা ক'ব যদি মই কালি সিদ্ধান্ত লওঁ যে অমুক বিধায়কে কৈছে উজনিত অৰুণোদয় নালাগে বুলি মোক নিপিটিব নেকি গলে মানুহে গতিকে কিন্তু আপোনালোকে এইটো পাব্লিচিটি দি দিছে গতিকে আপোনালোকে কাৰোবাক 2 বছৰ পিছত ঘূৰাই আনিব পাৰে কিন্তু মোৰ লগত 93 ডিপোজিট আছে আৰু এনেকে অসমৰ সংবাদ মহলে বহুত দিন মোৰ লগত কৰিছে এইটো কাম কিন্তু আজিলৈকেতো পাৰা নাই গতিকে 2026ত পাৰে নোৱাৰে এইটো আপোনালোকৰ লগত এটা চ্যালেঞ্জ থাকি যাব কিন্তু বুকটো পাৰা নাই আজিলৈকে নে পাৰিছে
93 জিকোৱা মানুহজনক যদি কোনোবাই ভয় খুৱাই কেনেকে ভয় খাব মই যদি যোৱাবাৰ 2019ত আমি 67টা জিকিছিলো তেতিয়া আমিও ভয় খাইছিলো আৰু পিছৰ 2 বছৰ আমি জাহাত তাহা কাম কৰিছিলো এতিয়া অংক 93 পোৱাজনক 3 পোৱাজনে ভয় খুৱাই আছে কেনেকে ভয় খাব আপুনি কওকচোন এটোতো ভয় খুৱাব খুজিলেতো ভয় নাখাব হয়নে নহয় কিন্তু আপোনালোকৰ বেষ্ট উইচেছ আপোনালোকে ৰজা মহাৰাজাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আপোনালোকে ইউ এনজয় ইউৰ ডে আমি কাম কৰি থাকো এইটো মই আপোনালোকৰ মই শুনক মই সক এমপি যোনে নাজানে ৰাজ অভিষেক কেতিয়া হয় যেতিয়া এজন মানুহ নতুনকৈ এমপি হয় যিজন মানুহৰ কথা পাতিছো ফৰ হিম ইট ইজ এ থাৰ্ড টাইম গতিকে যোনে নুবুজে কবাত ভাবে এনেকে কথা কলে অলপ হিমন্ত বিশ্ব শৰ্মাক মাৰিব পাৰিম আমিওতো বুজি পাও না কিন্তু মইতো বহুত চামৰা চাল আছে না ক'ত পাৰিব এইবিলাকত মই মাৰ খোৱা মানুহ নহয় ন এইবিলাকত মই ক'ত কষ্ট পাম ৰকিবুল হুছেইনে যি 10 লাখ ভোটাৰ ইতিমধ্যে অভিলেখ গঢ়িলে সেয়া অনাগত সময়ত ৰেকৰ্ড ভংগ হোৱাৰ সম্ভাৱনা আপোনাৰ সময়ত কি নালাগে এইটো 11 লাখ হ'বগৈ যেতিয়া জনগাঁথনি মুছলিম পপুলেশ্যন অসমত বাঢ়ে এট এ স্পীড অফ 29%. গতিকে ধুবুৰীত অহা 10 বছৰত জনগাঁথনি বাঢ়িব আৰু 29%. গতিকে ৰকিবুল হুছেইনৰ বিজয় মাৰ্জিন অহা 10 বছৰ পিছত 12,29,000 হ'ব এটো বাঢ়ি গৈ থাকিব এটো নকমে কাৰণ এইটো কোনো ৰাস্তা ঘাট স্কুল কলেজৰ লগত কথা নহয় নহয় যদি ৰকিবুল হুছেইন এদিনো না যায় মই ৰকিবুল হুছেইন নামৰ ব্যক্তিজনক কোৱা নাই বহুতে ভুল কৰে যে আজমলক কৈছে আজমল নামৰ মই ব্যক্তিজনক একো নকওঁ সত্তাটো এই সত্তাটো ইমানে শক্তিশালী যে এই ভূত কমিব নোৱাৰে যি এবাৰ গল এটো কেতিয়াও ঘূৰি নাহে কাৰণ তেওঁলোকৰটো পপুলেশ্যনটো 1:1 হ'ব বহুত দিন লাগিব গতিকে এটো ডিটৰিয়েট কৰি গৈ থাকিব এটো ভাল নহয় অহাবাৰ ডিলিমিটেশনত হয়তো ধুবুৰী সিটটো দুটা হৈ যাব তেতিয়া আপোনাৰ আৰু ক্ষতিয়ে হ'ব তেতিয়া কমিব পাৰে যেতিয়া ধুবুৰী সিটটো ভাঙি দুটা হ'ব তেতিয়া মাৰ্জিনটো কমিব পাৰে কিন্তু আজি ধুবুৰীত 2034 চনৰ ইলেকশ্যনত এই ৰকিবুল হুছেইন থাকে না থাকে মই নাজানো কোনোবা এজন ৰকিবুল হুছেইনৰ ভোটৰ লিড 12,29,000 হ'ব মুখ্যমন্ত্ৰী মহোদয় মন্ত্ৰীসভাৰ পুনৰ্গঠন হ'ব বুলি কৈছে নতুন মুখ থাকিব নে নতুন মুখটো থাকিবই লাগিব 3টা পোষ্ট খালী আছে আগত 2টা খালী আছিল এতিয়া পৰিমল শুক্লবৈদ্য ৰিজাইন দিলে গতিকে 3জন নতুন মুখটো সোমাবই লাগিব দেখা দেখি কৈ 3টা পোষ্ট ভেকেন্ট নাই জানো গতিকে বৰাক উপত্যকাৰ পৰা নতুন মুখটো আহিবই লাগিব বৰাকত এজনো নাই গতিকে মই ইমানলৈকে চোৱা নাই কিন্তু আপুনি মোক প্ৰশ্ন কৰিছে নতুন মুখ থাকিব নেকি 3খন নতুন মুখ অবভিয়াছলি থাকিবই 3খনটো ৰাখিব লাগিবই না হ'ব বহুত কল আৰু কি আছে আপোনালোকে 26 লৈকে ৰজা মহাৰাজাৰ অভিষেকৰ কাৰণে ৰেডি হৈ লওক হ'ব